কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে হোৱা বৈঠক সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা অখিল গগৈয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতি মাৰোৱাৰী বিৰোধী, বনিয়া বিৰোধী বা উদ্যোগৰ বিৰোধী নহয়, এয়া কেৱল অপপ্ৰচাৰহে। এই মন্তব্য শ্ৰী গগৈৰ। বহুল চৰ্চিত বৈঠকখনত সংগঠনটোৱে ঘোষণা কৰি আহিছে, অসমৰ মাটি কেতিয়াও বহিৰাগতৰ হাতলৈ যাবলৈ দিয়া নহ'ব। মাটিৰ দালালসকলক কেতিয়াও ৰেহাই দিয়া নহ'ব বুলি ঘোষণা কৰি শ্ৰী গগৈয়ে কয়, মাটিৰ দালালি কৰা কোনো বনিয়াকে কেতিয়াও কোনো পধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰেহাই নিদিয়ে আৰু বনিয়াৰ ছাতিৰ তলত সোমাই, বনিয়া সংগঠনৰ ছাতিৰ তলত সোমাই বা কোনোবা কমিউনিটি, মাৰোৱাৰী কমিউনিটি বুলি কৈ মাৰোৱাৰী কমিউনিটিৰ সংগঠনৰ ছাতিৰ তলত সোমাই তেওঁলোক যদি বাচিব পাৰিম বুলি ভাবিছে, তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলিও আমি কালি কৈ আহিছোঁ। সুৰেশ পিঠানী, কৈলাশ লোহিয়া, ৰাম অৱতাৰ ভুৰাকীয়াৰ দৰে মাটি মাফিয়াক ৰক্ষণাবেক্ষণ দিব বিচাৰিলে বাকীসকলকো ৰেহাই দিয়া নহ'ব বুলি সকীয়াই দি অখিল গগৈয়ে কয়, কৈলাশ লোহিয়া, সুৰেশ পিঠানী, ৰাম অৱতাৰ ভুৰাকীয়াহঁতে যি দুষ্কাৰ্য কৰিছে, অপৰাধ কৰিছে, এই অপৰাধক যদি কোনোবাই ৰক্ষণাবেক্ষণ দিব খোজে তেতিয়াহ'লে নিজেই বাটৰ কচু গাত ঘঁহি লোৱা হ'ব। কৃষক মুক্তিয়ে ফাঁচী বজাৰৰ পৰা কেতিয়াও চান্দা নলয় বুলি প্ৰকাশ কৰি কৃষক নেতাজনে কয় যে আমি চেলেঞ্জ কৰিব পাৰোঁ যে কোনো ফাঁচী বজাৰৰ বনিয়াৰ পৰা ডনেশ্যন লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নচলে। এইটো আমি কালি স্পষ্টকৈ চেলেঞ্জ কৰি আহিছোঁ যে আপোনালোকে কোনোবাই যদি কাৰোবাৰ পৰা ডনেশ্যন লৈছোঁ আমি কওক আপোনাক। অসমৰ কৃষিভূমি অনা কৃষি কৰ্মত ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা কৰি শ্ৰী গগৈয়ে কয়, কৃষিভূমি অনা কৃষি ক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ বুলি যিমান মানুহে এফিডেভিট দিছে, তেওঁলোকৰ এটুকুৰাও মাটি অনা কৃষি কাৰ্যত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ'ব। বনিয়াসকলৰ লগত আলোচনা কৰাটো জৰুৰী আছিল বুলি প্ৰকাশ কৰি কৃষক মুক্তিৰ নেতাজনে কয়, বনিয়াসকলৰ লগত বহাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম আছিলে আমাৰ কাৰণে। কেলৈ আছিলে? তাৰ কাৰণটো হ'ল যে যিবিলাক অপপ্ৰচাৰ চলি আছিলে যে আমি মাৰোৱাৰী বিৰোধী, আমি বনিয়া বিৰোধী, আমি উদ্যোগীকৰণৰ বিৰোধী, এতিয়া স্পষ্ট কৰি কালি দি আহিছোঁ যে আমি না মাৰোৱাৰী সম্প্ৰদায়ৰ বিৰোধী, না বনিয়া বিৰোধী, না আমি উদ্যোগীকৰণৰ বিৰোধী, কিন্তু আমি বেআইনী সকলো কাম কাজৰ বিৰোধী আৰু খেতিয়কৰ মাটি যি ল'ব তাক একদম অসমত কোনো পধ্যে শান্তিত থাকিবলৈ দিয়া নহ'ব, টিকা চলাই তাক বেট দিয়া হ'বই হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।